এই কাপোৰৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ দেখা এইযোৰৰ কথা ক'ত পায় কেনেকৈ পায় মই ক'ম এইটো নাযাব বিছনাতে বহি লৈ আজি চশমাৰ অনলাইন ব্যৱসায়ৰ কথা আপোনালোকক ক'ম আৰু চকু কপালত উঠিব এখিনি কথা আপোনালোকে জানিলে আৰু এই বিশেষ চশমাযোৰ আহিছে এইটো বিশেষ এটা কোম্পানীয়ে বনাইছে এই চশমাযোৰে কাপোৰ ভেদ কৰি আপোনাৰ দৃষ্টি পাৰ কৰিব পাৰে অৰ্থাৎ আপুনি যদি আপোনাৰ ঘৰৰ দুৱাৰৰ সন্মুখত যিখন পৰ্দাৰ লাগি আছে সেই পৰ্দাৰখন নাইকিয়া হয় এযোৰ যেতিয়া এনেকৈ পিন্ধি দিব আপুনি সেইখন নাইকিয়া সিটো পাৰে কোন আছে আপুনি দেখি পাব খুব সহজে দেখি পাব ঠিক তেনেকৈ আপুনি যদি কাপোৰ ভেদ কৰি চাব বিচাৰে তাৰমানে ধৰক এতিয়া যদি আপুনি পিন্ধি দিয়ে এই চাৰ্টটো নাইকিয়া হৈ যাব বুজি পাইছে নহয় গতিকে পথচাৰীসকল সাৱধান হ'ব এনেকুৱা চশমা পিন্ধা ব্যক্তি দেখিলে আৰু যিসকলে এই চশমাযোৰ বিচাৰি আছে বিশেষ ইয়াৰ স্পেচিয়েলিটি আছে এইযোৰ আপুনি কেনেকৈ অনলাইন অৰ্ডাৰ দিব আৰু ক'ত পাব কোন কোম্পানীয়ে বনাইছে এই সকলোখিনি কথা কম কিন্তু ইয়াৰ আগত কেইটামান মই কথা কম মই চশমাই দেখাম আজি আপোনালোকক এটা এটাকৈ আৰু চশমাৰ ব্যৱসায়ৰ বিষয়ে কম চশমাৰ ব্যৱসায় কেনেকৈ চলিছে এটা খুব লাভদায়ক ব্যৱসায় আপুনি অনলাইনৰ জৰিয়তেও আৰ্নিং কৰিব পাৰে এই চশমা বিক্ৰী কৰি এইযোৰ চশমা হয় দেখিছেনে এই কোলা পৰ্দাখনৰ ওচৰত দি দিলে ধুনীয়া চশমা হয় এই চশমাযোৰ বিশেষত্ব কি আৰু মই এই চশমাৰ ব্যৱসায়টোৰ বিষয়ে ক'বলৈ যাওঁতে এতিয়া মই কি কৰিম আপোনালোকক মোৰ ব্যক্তিগত কাহিনী এটা ক'ম সেই কাহিনীটো শুনি যাব আৰু সেইটোৰ পৰাই মই আচলতে গম পালোঁ আৰু এনকুৱাৰী কৰিলোঁ তেতিয়াহে গম পাইছোঁ এই এনেকুৱা এযোৰ চশমা মই বনাই ল'লোঁ ইয়াত ডক্টৰৰ ফিজ দিলোঁ 500 rupees তাৰপিছতে বনাওঁতে মেলোঁতে খৰচ হ'ল খৰচ হয় সেইখন চশমা মই টোটেল বনাওঁতে চশমাখনৰ খৰচ ডক্টৰক দেখুওৱা খৰচটো বাদ দিছোঁ 2100 টকা 2100 টকা চশমাযোৰ মই বনাই বিশেষ এটা কামত মই অযোধ্যা যাবলগীয়া হ'ল আজি বিছনাত বহি লৈছোঁ দেই অযোধ্যা যাবলগীয়া হ'ল আৰু অযোধ্যালৈ যাওঁতে কি হ'ল চশমাযোৰ মই উত্তথ সদায় চশমা যিহেতু ব্যৱহাৰ নকৰোঁ কেতিয়াবা মোক দৰকাৰ হয় সৰু আখৰখিনি চাবলৈ আৰু হঠাতে তাত গৈ য'ত আমাক থাকিবলৈ দিছিলে হঠাতে তাত গৈ পোৱাৰ পিছত চশমাযোৰ জেনেৰেলি সাৱধানে ৰাখোঁ কিন্তু চশমাযোৰ অলপ পিছত চাইছোঁ য'ত থৈছিলোঁ মই তাত নাই মই ভাবিছোঁ ক'ত এৰিলোঁ গাড়ীত এৰিলোঁ নেকি অৱশ্যে গাড়ীখন ৰৈ আছে যিখন গাড়ী আমাক লৈ গৈছিলে আমি টিম এটা গৈছিলোঁ ইয়াৰ পৰা অযোধ্যাত তাৰ পৰা বিচাৰিলোঁ য'ত আছিলোঁ তাৰ সেই ঠাইত মানে বান্দৰ বহুত বিৰাট বান্দৰ তাৰপিছতে ওচৰৰ মানুহখিনিক সুধিছোঁ তাৰ লোকেল মানুহ আছে তাৰপৰা সিহঁতি মোক কনফাৰ্ম কৰিলে যে আপোনাৰ চশমাযোৰ বান্দৰে নিলে ঠিক আছে দিয়ক বান্দৰে নিলে এতিয়া মোৰ কি হ'ব বিশেষকৈ মই মোবাইলটো চাবলৈ দিগদাৰ হয় এডিটিং কৰোঁ মোবাইলতে কাৰণ বাহিৰত আছোঁগৈ ঘৰত থাকিলে কম্পিউটাৰত কৰিব পাৰি এনেকুৱা ধৰণৰ কথা গতিকে চশমাযোৰ মোক খুব দৰকাৰ তাৰপৰা মই খবৰ কৰিলোঁ ওচৰতে এটা ট্ৰাষ্টৰ হেৰি আছে এনেকুৱা ধৰণৰ চকুৰ হস্পিটেল আছে আৰু তেতিয়া মই গম পালোঁ যে নেক্সট ডে'লে যদি ৰৈ দিয়া হয় তাত খুব কম খৰচতে আমি চশমা বনাব পাৰিম চোৱাৰ ফিজ ডক্টৰে 300 টকা লয় আৰু চশমা বোলে আমি পাই যাম তাৰপৰা মোক তাত এজন ব্যক্তিয়ে লোকেল ব্যক্তিয়ে লৈ গ'ল আৰু কথা বতৰা পাতি দিলে আৰু পাতাৰ পিছত মোক তেওঁবিলাকে ডক্টৰে চালে প্ৰায় 6-7জন মান মানে ব্যক্তিয়ে চাইছে দেই ডক্টৰ হয় নে নহয় নাজানো মই ক'লোঁ আৰু এনেকৈ চশমা হেৰাই লাগে তাৰপিছত চোৱাৰ পিছত মোক এখন হেৰি স্লিপ লিখি দিলে আৰু চশমা বনোৱা দোকানখনত দি দিবলৈ ক'লে ওচৰতে তেওঁবিলাকৰ ট্ৰাষ্টৰে তাত গ'লোঁ আৰু বনাবলৈ দিলোঁ তাৰপৰা মই সুধিলোঁ কিমান টকা পৰিব বোলে 180 টকা পৰিব মোৰতো চকু কপালত আপোনালোকৰো হয়তো আচৰিত হৈছে 180 টকাত এযোৰ চশমা হয়নে ঠিক আছে হ'ব দিয়ক ঠাই লৈ বেলেগ কথা হ'বও পাৰে আমিতো নাজানো আমাক ইয়াত যিমান দাম কয় সিমান দাম দিয়ে এনেকুৱা চশমাবোৰ বনাই লওঁ নহয়নে দোকানত কাৰণ লাগেই গতিকে বনাই ল'লোঁ 180 টকা দি তাৰ পৰা এঘণ্টাৰ পিছত মাতিলে লগে লগে গ'লোঁ এঘণ্টাৰ পিছত মই পিন্ধি চালোঁ ঠিকে দেখিলোঁ আহিলোঁ আহি ৰুমত এইটো কাম কৰিলোঁ তাৰপিছতে মই প্ৰব্লেম এটা পালোঁ হ'ল কি চশমাযোৰ পিন্ধিলে হয় কি ছাপ'জ ধৰক মোবাইলটো এনেকৈ চাই আছে যেনিবা এইটো মোবাইল বুলি ধৰক ওপৰ ফালে সমান তলফালেও সমান থাকে ন ইয়াৰ এইটো এতিয়া হৈছে কি মোবাইলটো তল ছাইডটো এনেকৈ বেকা হৈ যায় ওপৰ ছাইডটো মানে ঠিকেই দেখোঁ তল ছাইডটো এনেকৈ বহল হৈ যায় ওপৰ ছাইডটো ঠেক হৈ যায় মানে এচলীয়া দেখি ক'লোঁ এইটো কি বেমাৰ আকৌ গ'লোঁ
তাৰ পৰা চশমা বনোৱা মানুহজনৰ লগত কথা পাতিলোঁ তেওঁ ক'লে যে আপুনি আকৌ দেখাওকগৈ ডক্টৰক আকৌ দেখালোঁ ডক্টৰে আচৰিত হৈছে তেনেকুৱা বেমাৰটো পোৱা নাই হয়তো লেন্সৰ কিবা এটা প্ৰব্লেম থাকিব পাৰে নেকি তাৰ পৰা পুনৰ চাই তেওঁলোকে বহুত দেৰি চালে চাই মেলি পুনৰ আকৌ নতুনকৈ কাগজ এখন লিখি দিলে এইটো পাৱাৰ বনাই লওক চশমা দোকানত আহিলোঁ বনালোঁ চশমা দোকানীয়ে মোক ক'লে যে আপুনি পে'মেণ্ট এতিয়াই কৰিব নালাগে আপুনি দুইযোৰ লৈ যাওক যিযোৰে ভাল পায় আজি ৰাতিটো আপুনি পিন্ধি যাওক মই লৈ আহিলোঁ পিন্ধিলোঁ কিন্তু পিছত বনোৱা যোৰ হা মানে মই পিন্ধি ভাল পালোঁ আৰু একো ডিফেক্ট নাই প্ৰথম বনোৱা যোৰ ডিফেক্ট হ'ল নেক্সট ডে গ'লোঁ এই এযোৰ ঘূৰাই দিবলৈ তাৰপিছতে মই ক'লোঁ যে প্ৰথম যোৰ এযোৰ যিযোৰ বেয়া বুলি মই ক'লোঁ সেইযোৰ ঘূৰাই দিলে মই বোলো আৰু এযোৰ দিয়ক মোক কাৰণ 180 টকাত পাইছোঁ সস্তাত মোক দি দিলে আৰু এযোৰ আৰু মই পকেটৰ পৰা পইচা উলিয়াবলৈ ল'লোঁ মোক সুধিলে ক'ৰ পৰা আহিছে বোলো অসমৰ পৰা আহিছোঁ তাৰপৰা মই উলিয়াইছোঁ আৰু 180 টকা দিবলৈ তেওঁ ক'লে যে নালাগে যাওক এনেকৈ বুলি ক'লে হা মই চালোঁ 180 টকাত মোক দুযোৰ দি দিলে মানে 90 টকাকৈ পৰিলে এযোৰত হা সেই চশমাযোৰ মই দেখাইছোঁ সেই চশমাযোৰ এইযোৰ 90 টকাকৈ যিযোৰ চশমা মোক তাত ল'লে এইযোৰ হা এইযোৰ তাৰপিছতে লৈ গুচি আহিলোঁ 90 টকাকৈ ল'লে মই চাইছোঁ যে ইমান তাত সস্তা অৱশ্যে দাম লৈ কোৱালিটিও কথা আছে দেই ইয়াৰ কোৱালিটিৰ কথা আছে এযোৰ আৰু এইযোৰৰ কথাও কৈ আছোঁ তাৰ পৰা গুচি আহিলোঁ গুচি অহাৰ পিছত কিছুদিন পিন্ধিলোঁ ভাগি থাকিলে নহয় এই 90 টকীয়াযোৰ তাৰপিছতে আৰু এযোৰ আছিলে সেইযোৰ পিন্ধিলোঁ সেইযোৰ ভাগিলে তাৰ পৰা কি হ'ব এতিয়া মোক লাগেই আমাৰ ইয়াত কি হ'ব ডক্টৰ সেইদিনাখন নাই মই গ'লোঁ তাৰপিছত গৈ এই ফাৰ্মাচীৰ লগত কথা পাতিলোঁ মানে য'ত চশমা বিক্ৰী কৰে তাত কথা পাতিলোঁ তেতিয়া ক'লে যে ৰেডিমেড চশমা আছে নিব মই বোলো নিম আপুনি চালে হ'ল ডক্টৰ অহালৈকে আপুনি তাৰপিছত মোক উলিয়াই দিছে এইযোৰ আৰু মই অযোধ্যাত হোৱা কাহিনীটো ক'লোঁ মোক যে এনেকৈ চশমাযোৰ আছিলে বুলি তেহেঁতি এইযোৰ উলিয়াইছে একে কোৱালিটি এনেকুৱা ধৰণৰ পেকেট এটাত সোমাই থাকে বোলো কিমান দিব লাগিব বোলে 180 টকা দিব লাগিব চেম ৰেট তাতো কৈছিলে মোক 180 টকা ইয়াতো কৈছিলে তাৰ মই ক'লে মোক তাত 90 টকাকৈ ল'লে এযোৰত পিছত নাই ক'লে এহেঁতি ক'লে যে আমাৰ ইয়াত ক'লে যে আমি 90 টকাততো নোৱাৰিম বোলো হ'ব দিয়ক লৈ আহিলোঁ দুযোৰ লৈ আহিলোঁ আকৌ এযোৰ মই ভাঙিলোঁ এতিয়া এযোৰ আছে তাৰপিছত মই এতিয়া ডক্টৰক দেখালোঁ সিদিনা এনেকৈ নহ'ব বুলি ভাগি থাকে সস্তীয়া এইযোৰ বনালোঁ এইযোৰ বনাই ইয়াত খৰচ পৰিলে কিমান গম পায়নে মেইন কথা এইযোৰৰ কথা শুনি যাওক এই কাপোৰৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ দেখা এইযোৰৰ কথা ক'ত পায় কেনেকৈ পায় মই ক'ম এইটো নাযাব ভিডিঅ'টো তাৰপিছতে মই কি কৰিলোঁ এইযোৰ বনালোঁ এইযোৰ মোৰ ফ্ৰেমটোত পৰিলে 1700 আৰু যিখন লেন্স 600 কিমান টকা পৰিলে মানে মোৰ প্ৰায় 2300 কিবা এটা পৰিলে আৰু ডক্টৰক দেখুৱাটো বেলেগেই প্ৰায় 2300 টকাত মই বনাই দিলোঁ এতিয়া মই আপোনালোকক কওঁ যে এই চশমাবোৰ প্ৰকৃততে আহে কিমানত আপোনালোকে দিল্লীত এখন বিশেষ দোকান আছে আপোনালোকে অনলাইনত বিচাৰিলেও পাব গুগলত বিচাৰিলে পাব বা ইউটিউবৰ ভিডিঅ'ত বিচাৰিলেও পাব এই চশমাযোৰ মোক যে 90 টকাত তাত দিলে আৰু আমাৰ ইয়াত অসমত 180 টকা লৈছে এইযোৰৰ প্ৰকৃত দাম 16 টকা একদম পাৱাৰ লগোৱা থাকে ফিক্স পাৱাৰ এটা লগোৱা থাকে এইযোৰ আপুনি পাব 16 টকাত এনেকুৱা ধৰণৰ খাম এটাত সোমাই থাকিব এই খামটোত সোমাই থাকিব এইযোৰ 16 টকা দাম আৰু বিকিছে 90 টকাত মোক অযোধ্যাত তাতেই মই সস্তা বুলি আহিছোঁ আৰু আমাৰ ইয়াত 180 টকাত বিছে সেইটোও সস্তা বুলি আহিছোঁ হয়নে 16 টকীয়া চশমা তাৰপিছত এইযোৰ যিযোৰ মই এতিয়া ফ্ৰেমটোৰ দাম 1700 টকা ভৰিছোঁ এই ফ্ৰেমটোৰ দাম কিমান গম পাইছেনে দিল্লীৰ বিশেষ এখন হেৰিয়াত বা এনেকুৱা ধৰণৰ ডাঙৰ যিবোৰ মানে হ'লচেল দোকান থাকে এই ফ্ৰেমটোৰ দাম হ'ব 130 টকা হয় আচৰিত নহয় মই এনকুৱাৰী কৰিহে কথাটো কৈছোঁ এই ফ্ৰেমটোৰ দাম 130 টকা আৰু এই 130 টকাটো আহি এতিয়া আমাৰ ইয়াত 1700 টকা হৈছে গতিকে এটা কথা চিন্তা কৰি চাওক চশমাবোৰৰ ব্যৱসায় কিমান এই ফ্ৰেমটোৰ দাম 1700 টকা আমাৰ অসমত আৰু এই ফ্ৰেমটো আমি তাত যদি কিনো 130 টকাত পাম কিমান গুণ বেছি প্ৰফিট চশমা ব্যৱসায় কিমান লাভদায়ক এই চশমাযোৰৰ দাম হৈছে 16 টকা আৰু ইয়াত বিকিছে 180 টকা কিমান গুণ প্ৰফিট খাইছে ভাবি চাওক চশমাৰ ব্যৱসায় কৰিব পাৰে আপোনালোকে কিন্তু এটা কোৰ্স আছে সেই কোৰ্সটো কৰি ল'ব লাগিব মই ইয়াৰ পিছৰ ভিডিঅ'টোত কম এই ভিডিঅ'টো দীঘল হৈ যাব সেই কোৰ্সবোৰনো কেনেকৈ কৰিব পাৰি চশমা দোকান আপুনি খুলিবৰ কাৰণে কি কি যন্ত্ৰপাতি লাগিব আপুনি চকু পৰীক্ষাও কৰিব পাৰিব এটা এখন চাৰ্টিফিকেট ল'ব লাগিব গতিকে সেইটো কথা আৰু
চশমাৰ অনলাইন ব্যৱসায় আপুনি কৰিব পাৰে মানি আৰ্নিঙৰ কাৰণে আপুনি খুব ধুনীয়াকৈ কৰিব পাৰে 16 টকা আৰু 180 টকা এয়া হৈছে 130 টকা আৰু 1700 টকীয়া গম পালে নহয় এতিয়া আহোঁ এই চশমাযোৰৰ কথা এই চশমাযোৰ অলৰেডি মাৰ্কেটত আহিলে বুলি মই ক'লো হয় আহিলে আৰু এই চশমাযোৰ পিন্ধিলে হয় কি আপোনালোকে কাপোৰৰ সিটো পাৰেও দেখা পায় বুজি পাইছে নহয় অকণমান আগত মই যিটো কৈছিলোঁ আচলতে এনেকুৱা ধৰণৰ কোনো চশমা অহা নাই হা আৰু কোম্পানীয়ে বনাবও নোৱাৰে এইটো আইন বিৰুদ্ধ কাম যদিও টেকন'লজি আমাৰ উন্নত আৰু এতিয়ালৈকে কোনেও এনেকুৱা চশমা বনোৱা নাই এইটো আছিল এটা খুব ধেমালি আপোনালোকক ভিডিঅ'টো ধৰি ৰখাৰ কাৰণে গালি গালা যিমান পাৰিব পাৰে মন গৈছে পাৰিব পাৰে হয়তো কাৰোবাৰ কথাটো শুনি হাঁহি উঠিলে মোৰ টেকনিকটো দেখি আৰু কাৰোবাৰ খং উঠিব পাৰে আৰু কোনোবাই ভয় খাই আছিল বিশেষকৈ মহিলাসকলে ৰাস্তাদি যাওঁতে কি হ'ব ক'লা চশমা দেখিলে মানুহ পলালে হয় কিন্তু পলাবলগীয়া কোনো কথা নাই তেনেকুৱা ধৰণৰ কথা নাই এই চশমাযোৰ হৈছে ছানগ্লাছ হয় আপুনি মাৰ্কেটত পাই যাব 200 300 400 ভিতৰত আপুনি কিনি পিন্ধিব পাৰে কোনো অনলাইন অৰ্ডাৰ দিবও পাৰে হা এযোৰ ছানগ্লাছ হয় ৰ'দত পিন্ধিব পৰা ঠিক আছে দিয়ক চশমাৰ অনলাইন ব্যৱসায়টো আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে মই জাষ্ট জাননী দিলোঁ ইয়াৰ পিছত আপোনালোকক যদি লাগে চশমাৰ এই ব্যৱসায়টো কেনেকৈ কৰিব পাৰি আৰু কি সা সৰঞ্জাম লাগিব সেই চাৰ্টিফিকেটখন আপুনি ক'ত পাব কি কোৰ্চ এটা কৰিব লাগিব পৰীক্ষা কি দিব লাগিব সকলোখিনি কথা জনাম সেই ভিডিঅ'টোত গতিকে আজিলৈ এই ভিডিঅ'টো সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ' লৈ আহিম ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম লিংক আছে তাত গৈ জইন হৈ থ'ব বাই বাই